আজি আমি আলোচনা কৰিম ক্লাছ 10 এক্সাৰচাইজ R4 কুৱেশ্যন নম্বৰ 6। ইয়াতে আমাক কৈছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। যোনবিলাক আমাক দিয়া আছে এইবিলাক হ'ল কি সংখ্যাবিলাকক সাধাৰণ ৰূপত লিখা আছে, আমি প্ৰামাণিক ৰূপত লিখি দেখাব লাগে। ঠিক আছে, তো এতিয়া চোৱা প্ৰামাণিক ৰূপ আমি দুই ধৰণৰ কৰিব পাৰো। তো তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, যেনেকুৱা ৰোমান সংখ্যাৰ 1 2 আছে, ইয়াতে চোৱা স্টাৰ্টিংত আমাক কি দিয়া আছে, যিকোনো ডিজিট এটা দিয়া আছে, লাষ্টত তোমাৰ ডিজিট দিয়া আছে কিন্তু 0 দিয়া আছে। তো আমি কি কৰিম, মাইন্ডত আমি ক্যালকুলেট কৰিম কি এই লাষ্টত আমাৰ কি আছে, দশমিক আছে। এতিয়া একদম 0ৰ শেষত তুমি ভাবি লোৱা ইয়াতে দশমিক আছে। এই দশমিক চিহ্নটো আমি কি কৰিব লাগে, ইফালে বাওঁফালে তোমাৰ একদম এটা ঘৰৰ পিছত আমি ৰাখিব লাগে, মানে 3ৰ পিছত আমি ইয়াতে দশমিক চিহ্নটো আনিব লাগে। ঠিক আছে, তো দশমিক চিহ্ন যেতিয়া আমি কি কৰিম, সোঁফালৰ পৰা যেতিয়া আমি বাওঁফালে দশমিক চিহ্নটোক লৈ আহিম, তেতিয়াহ'লে কি হ'ব, যোনটো আমাৰ ঘাত আহিব সেই ঘাতটো তোমাৰ কি হ'ব, প্লাছত হ'ব। আৰু যেতিয়া বাওঁফালৰ পৰা আমি সোঁফাললৈ দশমিক চিহ্নটো লৈ যাম, তেতিয়াহ'লে আমাৰ কি আহিব, ঘাতটো মাইনাছত আহিব। নিশ্চয় বুজি পাইছা? দশমিকটো যদি আমি কি কৰো, সোঁফালৰ পৰা বাওঁফালে আনো, তেনেহ'লে ইয়াৰ যোনটো ঘাত হ'ব, ঘাতটো তোমাৰ কিহত আহিব, প্লাছত আহিব। আৰু দশমিক চিহ্নটো যদি আমি কি কৰো, বাওঁফালৰ পৰা সোঁফালে লৈ যাওঁ, তেনেহ'লে আমাৰ কি হ'ব, ঘাতটো মাইনাছত হ'ব। তো এইটো চোৱা, আমি নিয়মটো কৰিম কেনেকৈ চোৱা। এই যোনটো সংখ্যা আছে একদম ইজি, যোনটো আমাক সংখ্যা দিয়া আছে এই সংখ্যাটোৰ স্টাৰ্টিংত তোমাৰ কিমান আছে, 3 আছে, গতিকে 3 টো তুমি লিখিবা। 3 লিখাৰ পিছতে তুমি দশমিক চিহ্নটো ইয়াতে দিব লাগে। ঠিক আছে, তো দশমিক চিহ্ন দিয়াৰ পিছত এতিয়া চোৱা, তাৰ পিছত তোমাৰ কি আছে, 4 আৰু 3 আছে, এইখিনি আমি লিখিব লাগিব। 4 3 আমি লিখিব লাগিব। আৰু 4 3 লিখাৰ পিছতে তুমি দেখা পাইছা কি 0 0 আছে, হয়নে? তেতিয়াই তুমি আৰু একো লিখিব নালাগে, তুমি পূৰণ চিহ্ন দি দিবা আৰু 10 এটা লিখিবা। এইখিনি কামটো ফাৰ্ষ্ট তুমি কৰিবই লাগিব। কি কাম, যে প্ৰথম যোনটো ডিজিট আছে এইটো লিখিবা, দশমিক চিহ্ন দিবা, তাৰ পিছত 0 বাদ দি যদি কিবা অংক আছে সেইকেইটা তুমি লিখিবা। ঠিক আছে, লিখাৰ পিছত যেতিয়াই তুমি দেখা পাবা কেৱল 0 আহি আছে, তেতিয়াই তুমি পূৰণ চিহ্ন মাৰিবা আৰু 10 টো লিখিবা। লিখিলা, এতিয়া তোমাৰ কাম কি, কাউন্টিং কৰা। দশমিক আমি ক'ত ধৰিছিলো, একদম শেষত আছিল। তো দশমিকটো আমি কি কৰিছো, বাওঁফালে লৈ আহিছো, হয়নে? কিমান ঘৰলৈকে তুমি আহিলে, 1 2 3 4 5 6, গতিকে 10ৰ ওপৰত পাৱাৰ কিমান আহিব, 6 আহিব। এইটোৱে তোমাৰ কি হ'ব, ফাইনেল এনসাৰ হ'ব। তেনেহ'লে ৰোমান সংখ্যা 2 টো চোৱা। তো ৰোমান সংখ্যা 2 তেনেহ'লে তোমালোকৰ কি হ'ব, প্ৰথম অৱস্থাত আমি কি লিখিম, 7 লিখিম, কাৰণ 7 আছে, গতিকে 7 লিখাৰ পিছতে তুমি দশমিক চিহ্নটো দি দিয়া। তো দশমিক চিহ্ন দিয়াৰ লগে লগে তুমি আৰু কি লিখিব লাগিব, চোৱা ইয়াতে 4 আছে, গতিকে ইয়াতে তোমাৰ কেইটা 0 আছে, দুটা 0 আছে। তো এই দুটাই 0 আমি লিখিব লাগিব, 0 আৰু 0 লিখিব লাগিব, আপ টু 4 লৈকে তুমি আহিব লাগিব। এতিয়া চোৱা, 4 ৰ পিছত তুমি দেখা পাই আছা কেৱল 0 আছে, গতিকে আৰু আমি কোনো অংক লিখাৰ প্ৰয়োজন নাই, ডাইৰেক্ট তুমি পূৰণ চিহ্ন দিব পাৰা আৰু 10 এটা লিখিবা। এইবাৰ আমি কি কাম কৰিব লাগিব, 10 ৰ ওপৰত কিমান হ'ব এইটো আমি চাব লাগিব। যেহেতু আমাৰ দশমিক চিহ্নটো ক'ত আছে, ইয়াতে আছে, হয়নে? তো ইয়াৰ পৰা তুমি ক'ত আহি দশমিক চিহ্নটো বহাই দিলা, বাওঁফালে আহিছে, ইয়াতে আহিছে, তো কেই ঘৰ আহিলা, 1 2 3 4 5 6 7 8 9 10। তো আমি কেই ঘৰ পিছত আহি দশমিকটো দিলো, বাওঁফালে 10 ঘৰ, হয়নে? গতিকে 10 ৰ ওপৰত পাৱাৰটো তেতিয়াহ'লে কিমান আহিব, 10 আহিব। আৰু চোৱা, দুয়োটাৰ ক্ষেত্ৰতে আমাৰ পাৱাৰ বিলাক কি হৈছে, প্লাছত আহিছে, কিয়, আমি সোঁফালৰ পৰা বাওঁফালে দশমিকটো লৈ আহিছো সেইকাৰণে। এতিয়া চোৱা, নেক্সট চোৱা, ইয়াত আমাক দিয়া আছে কি, দশমিক আগত দিয়া আছে, গতিকে এই দশমিকটো আমি বাওঁফালত আছে, দেখা পাইছা নিশ্চয়। বাওঁফালৰ দশমিকটো আমি সোঁফাললৈ লৈ যাব লাগে। আমি জানো কি যে বাওঁফালৰ পৰা সোঁফালে দশমিকটো লৈ গ'লে আমাৰ পাৱাৰটো কি আহিব, মাইনাছত আহিব, গতিকে সেইটো কাম আমি ইয়াতে কৰিম। ইয়াতে চোৱা, তোমাৰ কি আছে 1, তো 1 আগত লিখিবা, দশমিকটো দি দিবা, আৰু পয়েন্ট ইয়াত তোমাৰ কিমান আছে, 5 আছে, 1 পয়েন্ট তোমাৰ কি হৈ গ'ল, 5। এতিয়া চোৱা, 1 ৰ পিছত তোমাৰ কেৱল 0 আছে, গতিকে তুমি ইয়াতে মাল্টিপল কৰা, 10 টো লিখা। এইবাৰ চোৱা, তুমি কি কাম কৰিব লাগিব, তুমি এই দশমিকটো কেই ঘৰ সোঁফাললৈকে লৈ গ'লা সেইটো হিচাপ কৰা, কেই ঘৰ গৈছা, ইয়াৰ পৰা ইয়াতে আনিছা, তো কাউন্টিং কৰা, 1 2 3 4 5 6 7, গতিকে ইয়াতে তোমাৰ কি হ'ব, 10 ৰ পাৱাৰটো কি হ'ব, মাইনাছত আহিব, যেহেতু বাওঁফালৰ পৰা আমি সোঁফাললৈ গৈছো, আৰু কিমান ঘৰলৈকে গৈছো আমি, 7 ঘৰলৈকে, সেইকাৰণে 10 টু দি পাৱাৰ মাইনাছ কি হ'ব, 7 হ'ব। নিশ্চয় বুজি পাইছা, একদম ইজি। ইয়াতে তোমাৰ কি হ'ব, চেম। তো ইয়াতে তোমালোকে নিশ্চয় বুজি পাইছা কেনেকৈ কৰিব লাগে। ইয়াতে চোৱা, তোমাৰ কি আছে, লাষ্টত 1 আছে, 4 আছে, 3 আছে, 6 আছে, গতিকে তুমি লিখা 1.436 লিখিলা। এতিয়া চোৱা, ইফালৰ কাম শেষ, কোনো ডিজিট নাই ইফালে, আৰু 1 ৰ বাওঁফালে চোৱা কেৱল 0 বিলাক আছে, গতিকে পূৰণ লিখা আৰু তুমি 10 লিখা। এইবাৰ চোৱা, তুমি বাওঁফালৰ দশমিকটো কেই ঘৰ সোঁফালে লৈ গ'লা, 1 ৰ পিছতে আমি লৈ গৈছো, হয়নে? 1 লৈকে আমি আহিছো, গতিকে তুমি কি কৰা, এইটো কাউন্টিং কৰি দিয়া, 1 2 3 4 5, গতিকে তুমি 5 ঘৰলৈকে দশমিকটো লৈ গৈছা। ইয়াৰ পৰা জাম্পিং কৰি ক'ত আহিলা, ইয়াতে। আৰু যিহেতু আমি বাওঁফালৰ পৰা সোঁফালে দশমিকটো লৈ গ'লো, সেইকাৰণে আমাৰ
10 ৰ পাৱাৰটো কি হত আহিব মাইনাছত আহিব তো এইটো আমাৰ হ'ব কি ফাইনাল আনসাৰ নিশ্চয় বুজি পাইছা স্ক্ৰিনশ্বটটো মাৰি লবা তো কোশ্চেন নম্বৰ 7 টো চোৱা 6 ৰ উল্টা কোশ্চেন দিছে ইয়াত আমাক তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা যোনবিলাক কোশ্চেন আমাক দিয়া আছে একচুয়ালি আমাক কি ৰূপত দিয়া আছে প্ৰামাণিক ৰূপত দিয়া আছে প্ৰামাণিক ৰূপৰ পৰা আমি লিখিব লাগে সাধাৰণ ৰূপত ঠিক আছে তো আমি কি কৰিম ডাইৰেক্ট সলিউশন স্টার্ট কৰি দিম ইয়াতে তোমালোকে বুজিয়ে পাইছা অলৰেডি ইয়াতে চোৱা 10 ৰ পাৱাৰটো তোমাৰ কিহত আছে প্লাসত আছে তাৰ মানে আমি কি কৰিব লাগে দশমিকটো আমি সোঁফালে লৈ যাব লাগিব ঠিক আছে তো ইয়াতে আমি লিখিম কেনেকৈ 1 লিখিবা এই দশমিকডাল উঠাই দিয়া কাউন্টিং তোমাৰ ইয়াৰ পৰাই হ'ব তো ইয়াতে কেইটা তিনিটা 0 আৰু 1 আছে তো লিখা এনেকৈ 1 2 3 আৰু 1 ইয়াতে চোৱা 1 ৰ পিছত দশমিক উঠাই দিছা তো কেই ঘৰ হল 1 2 3 4 চাৰি ঘৰ হল আৰু আমি যাব লাগে কেই ঘৰ 9 ঘৰ গতিকে আৰু 5 ঘৰ আমি যাব লাগিব কি দি ফিল আপ কৰিবা 0 দি গতিকে আৰু 0 কেইটা লিখিব লাগিব তুমি 5টা 3টা 4টা 5টা এতিয়া চোৱা টোটাল তোমাৰ 9 ঘৰ হৈছে না নাই 1 2 3 4 5 6 7 8 9 দেখা পাইছা তো এইটো সাধাৰণ ৰূপটো তুমি যদি কি কৰা প্ৰামাণিক ৰূপত লিখা এইটো মান পাবা ঠিক আছে আৰু প্ৰামাণিকৰ ৰূপৰ পৰা আমি সাধাৰণ ৰূপত লিখিলো তো তোমালোকে নিশ্চয় বুজি পালা কেনেকৈ লিখিব লাগে যোনটো দশমিক আছিল এইটো উঠাই দিবা যিখিনি আছে এইখিনি আগত লিখি লবা তাৰ পিছত কাউন্টিং কৰিবা ইয়াতে 4 ঘৰ হল তুমি যাব লাগে 9 ঘৰ গতিকে আৰু 5টা ঘৰ তুমি বনাব লাগিব নিজে আৰু হেতু 0 দি ফিল আপ কৰিবা ঠিক আছে তো ৰোমান সংখ্যা 2 টো চোৱা ইয়াতে আমাক দিয়া আছে কি যেহেতু পাৱাৰটো আমাৰ কিহত আছে মাইনাসত আছে গতিকে এইখিনি পদ লিখিব লাগিব আমি শেষত লিখিব লাগিব গতিকে তুমি আগতীয়াকৈ অলপ ঠাই এৰি দিয়া আৰু ইয়াতে তুমি মানটো এবাৰ লিখিলো 302 তুমি লিখিলো এতিয়া চোৱা তুমি কেই ঘৰ পাফলা আহিব লাগিব 6 ঘৰ হয়নে এতিয়া চোৱা 3 ৰ পৰা তোমাৰ কাউন্টিং স্টার্ট হ'ব কাৰণ তোমাৰ দশমিক ইয়াতে আছে গতিকে ইয়াৰ পৰা কাউন্টিং স্টার্ট হ'ব এক ঘৰ তোমাৰ হৈ গল আৰু 5 ঘৰ লিখিব লাগে একো মান নাই গতিকে 0 দি ফিল আপ কৰা 1 2 3 4 এই তোমাৰ হ'ব কি 5 আৰু এটা দিব লাগিব 6 ঘৰ হৈ গল দশমিক দি দিয়া আৰু এটা 0 দি দিয়া ঠিক আছে নিশ্চয় বুজি পাইছা চোৱা তুমি কেই ঘৰ বাফলা আহিলা 6 ঘৰ কোৰ পৰা 3 ৰ পৰা 1 2 3 4 5 6 দেখা পাইছা তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব নিশ্চয় বুজি পাইছা এইবিলাক প্ৰ্যাকটিছ কৰিবা কাৰণ হয় তোমাক প্ৰামাণিক ৰূপত লিখিব দিব নহলে তোমাক সাধাৰণ ৰূপত প্ৰকাশ কৰিব দিব ঠিক আছে গতিকে অলপ কনসেপ্টটো বুজি ললে একদম ইজি কোৱেশ্চন হয় থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও